খনত আপোনালোকে চাবই পাৰে ইয়াতে লিখা আছে একদম স্পষ্টভাৱে আচলতে এইখিনিত লিখা আছে আপোনাৰ কৰাইবাৰী গাঁৱৰ আপোনাৰ 110 নং দাগৰ চৰকাৰী ভূমি বুলি একদম স্পষ্টভাৱে ইয়াতে লিখা আছে আপোনালোকে চাব পাৰে আৰু যদি প্ৰয়োজন আপেক্ষে যদি আপোনালোকক নথিপত্ৰ যদি লাগে মই নিশ্চয়কৈ দিব সক্ষম হ'ম। কামৰূপ আমিনগাঁৱত বহিৰাগতৰ দপদপনি আমিনগাঁৱত ভূমাফিয়াৰ কাইদাৰে চৰকাৰী ভূমি বেদখল বহিৰাগত বনিয়াৰ উত্তৰ গুৱাহাটীৰ ৰাজচক্ৰৰ চিলা কৰাইবাৰী ৰাজহগাঁৱৰ 110 নম্বৰ দাগত সংঘটিত হৈছে এই ঘটনা। বৃহৎ পৰিমাণৰ চৰকাৰী ভূমি দখল কৰি অবৈধ নিৰ্মাণ কাৰ্য চলাইছে এগৰাকী বহিৰাগত অসাধু বনিয়াই। বহিৰাগত বনিয়া হেমন্ত পৰিখাৰ আৰু ৰাম পৰিখাৰে কামৰূপ জিলাৰ প্ৰশাসনক মেনেজ কৰি নিৰ্বিঘ্নে চলাইছে ভূমি বেদখল। উত্তৰ গুৱাহাটীৰ ৰাজচক্ৰৰ অধীনস্থ চৰকাৰী ভূমিত বহিৰাগত বনিয়াৰ ভয়ংকৰ আগ্ৰাসন। সেউজীয়া পাহাৰ ধ্বংস কৰি প্ৰায় 5 বিঘা চৰকাৰী ভূমি বেদখল কৰি অবৈধ গোডাউন গৃহ নিৰ্মাণ আৰম্ভ কৰিছে অসাধু বনিয়াগৰাকীয়ে। গোডাউন গৃহ বুকিঙৰ বাবেই নিজৰ ফোন নম্বৰ সহ আৰিজ দিছে বেনাৰত। এই সকলোবোৰ দেখি শুনিও নিৰ্বিকাৰ নীৰৱ উত্তৰ গুৱাহাটীৰ ৰাজচক্ৰ কাৰ্যালয়ৰ বিষয়াৰ কাৰ্যালয়। ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ একাংশ লাট মণ্ডলৰ আশীৰ্বাদতেই চৰকাৰী ভূমি দখলত নামিছে বহিৰাগত বনিয়া। ভূমি বেদখলকাৰী বহিৰাগতৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ অসম যুৱ সংঘই। কামৰূপ জিলা প্ৰশাসনে উচিত ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ প্ৰতিবাদৰ হুংকাৰ সংগঠনটোৰ। সংবাদ মাধ্যমৰ এই বাতৰিৰ পিছত উত্তৰ গুৱাহাটী ৰাজচক্ৰ কাৰ্যালয় আৰু কামৰূপ জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া শেষ হ'ব লক্ষণীয় বিষয়। আমিনগাঁৱৰ পৰা গোবিন্দ দাসৰ ৰিপৰ্ট পি সংবাদ। গুৱাহাটী ৰাজচক্ৰৰ অন্তৰ্গত চিলা কৰাইবাৰী গাঁৱৰ আমাৰ 110 নম্বৰ দাগৰ এটা আপোনাৰ ৰাম অৱতাৰ সেন নামৰ এজন বহিৰাগত ব্যৱসায়ীয়ে যিখন চৰকাৰৰ দিনত আমাৰ খিলঞ্জীয়া মানুহ এজনে আপোনাৰ এক কথা আপোনাৰ 5 লেচা ভূমিৰ কাৰণে তেখেতে আপোনাৰ আবেদন কৰি আছে, কিন্তু এই অসাধু ব্যৱসায়ীগৰাকীয়ে উত্তৰ গুৱাহাটী ৰাজচক্ৰৰ অধীনত গৈ পেলাই তেখেতে কেনেধৰণৰ নামজাৰি কৰিব বিচাৰে, কেনেকৈ নামজাৰি কৰিব বিচাৰে আৰু আমি দেখিছোঁ দৃষ্টিগোচৰ হৈছে। তাৰে কাৰণে সন্মানীয় ৰাজচক্ৰ বিষয়াগৰাকীয়ে আমি অনুৰোধ জনাইছোঁ যাতে এই অসাধু ব্যৱসায়ীগৰাকী যাতে এই যিগৰাকী আপোনাৰ বহিৰাগত ব্যৱসায়ী আছে তেখেতক যাতে কোনো ধৰণৰ নামজাৰি নিদিয়ে আৰু যদি নামজাৰি কৰি যদি দিয়ে কিন্তু আমি কিন্তু জংগী প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। একদম স্পষ্ট কথা। আমি সদৌ অসম যুৱ সংঘই চৰকাৰক অনুৰোধ জনাইছোঁ আৰু দাবী জনাইছোঁ যাতে এই অসাধু যিগৰাকী আপোনাৰ ৰাম অৱতাৰ নামৰ যিগৰাকী ব্যৱসায়ী আছে তেখেতক যাতে বিহিত ব্যৱস্থা লয় তাকে আমি দাবী জনাইছোঁ। নাই সেইটোৱে আচলতে চৰকাৰী ভূমি ইয়াতে আপোনাৰ 5 বিঘা মাটি আছে। ইয়াতে এই 5 বিঘা মাটি তেখেতে কেনেকৈ আমাৰ ৰাজচক্ৰত গৈ পেলাই আপোনাৰ কিবা কিবি নথিপত্ৰ দেখাই পেলাই কেনেকুৱা ধৰণৰ নামজাৰি কৰিব পাৰে আজি প্ৰশ্ন চৰকাৰখনলৈ যি সময়ত খিলঞ্জীয়াৰ কথা কৈ আছে আপোনাৰ মিছন বসুন্ধৰাৰ অধীনত আমাৰ খিলঞ্জীয়া মানুহক ভূমিপট্টা দিম বুলি কৈছে। ঠিক আছে, আমি তাৰ কাৰণে আদৰণি জনাইছোঁ চৰকাৰক, আমি আদৰণি জনাইছোঁ, কিন্তু যিগৰাকী ৰাম অৱতাৰ সেন নামৰ যিগৰাকী আপোনাৰ অসাধু ব্যৱসায়ী আছে তেখেতৰ ওপৰত কিন্তু ব্যৱস্থা ল'ব লাগিব চৰকাৰে। কাৰণ আমি ইতিমধ্যে আমাৰ দৃষ্টিগোচৰ হৈছে সদৌ অসম যুৱ সংঘৰ আৰু আমাৰ সংবাদ মাধ্যমৰো দৃষ্টিগোচৰ হৈছে যে তেখেতে নথিপত্ৰ যোগাৰ কৰি আছে, কিন্তু আমি তেখেতে যদি কিবা কথাত তেখেতে যদি আপোনাৰ নামজাৰি যদি কৰিব বিচাৰে আৰু যদি নামজাৰি যদি হয়ও আমি কিন্তু যিগৰাকী উত্তৰ গুৱাহাটীৰ ৰাজচক্ৰ বিষয়াগৰাকী আছে তেখেতক কিন্তু আমি প্ৰশ্ন কৰিম আৰু তেখেতক আমি জবাবদিহি কৰিম। একদম স্পষ্ট কথা।